Hello, dear friend. Welcome back to my channel, Rays of Hope. I hope you all are doing well. So, মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ আপোনালোকক গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড যিখিনি প্ৰাইভেট কলেজ আছে সেইবিলাকৰ মই ফি ষ্ট্ৰাকচাৰবিলাক কৈ দিছিলোঁ আৰু দেন 2025ৰ মেৰিট লিষ্ট বেচিছত আমি কাট অফবিলাকো ডিছকাছ কৰিছিলোঁ। চ' যিসকলে চোৱা নাই ভিডিঅ'টো গৈ পেলাই চাই ল'ব, মোৰ ইউটিউব চেনেলতে আপলোড কৰা আছে। চ' আজিৰ মই ভিডিঅ'টো আনিছোঁ, এইটো ফি ষ্ট্ৰাকচাৰে ডিছকাছ কৰিম। लेकिन ये फी स्ट्राक्चर आम डिस्कस करें गवर्नमेंट बीएड कॉलेज बाय गुवाहाटी यूनिवर्सिटी। तो गुवाहाटी यूनिवर्सिटीर अंडारत आमार 8খন गवर्नमेंट बीएड कॉलेज আছে। सो प्रत्येकरे फी स्ट्राक्चर बिलाक बेलेग बेलेग হয়। सो आमी एटु ভিডিও 2025 जी फी स्ट्राक्चर आছিলে সেইখিনি আমি ডিসকাস কৰিম আৰু মই এইখিনি ওয়েবসাইটৰ পৰা মই কালেক্ট কৰিছো নোটিছৰ পৰা ফি স্ট্ৰাকচাৰ দিয়া থাকে নোটিছত। সো সেই নোটিছখিনি মই লৈ পেলাই মই এটা লিষ্ট বনাইছো আৰু মই এইটো এখন লিষ্ট So total 8খন কলেজ আছে আৰু মই গোটেইখিনি দি দিছো। মই গভৰ্নমেন্ট বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যনৰ মই এক্সাক্ট ফি ষ্ট্ৰাকচাৰটো নাপালো ওয়েবসাইটত, কাৰণ ফি ষ্ট্ৰাকচাৰটো তেওঁলোকে আপলোড দিয়া নাই, বাট মই এটা এনে এষ্টিমেট ধৰি দিছো 18 to 20K। সো এই ইমানৰ ভিতৰতে ফি ষ্ট্ৰাকচাৰটো হৈছে। সো মই আপোনালোকক কৈ দিওঁ প্ৰথমৰ পৰা। সো আমাৰ প্ৰথম কলেজ হৈছে সিটি তেজপুৰ गवर्नमेंट कॉलेज है। सो जिखनत मैं पढ़ी आसो एतिया। सो 2025 यार फी स्ट्राक्चर आছিলে 21,000। ओके, और मैं जी फी स्ट्राक्चर কৈ আছো এই ফি স্ট্রাকচার বিলাক কিন্তু এবছৰৰ কাৰণে হয়। যেহেতু বিএড টো এতিয়া আমাৰ সেমিস্টার সিস্টেম হৈ গল 2025 পৰা আমাৰ সময়ৰ পৰা বিএড সেমিস্টার সিস্টেম হৈ গল। এনে ইয়াৰ আগলৈকে 2025 আগত বিএড টো আমাৰ ইয়ারলি বেসিছত আছিলে দুবাৰে এক্সাম হয়, কিন্তু এবাৰ আমাৰ 4টা সেমিস্টাৰ হৈ গল, তো 4বাৰ আমি এক্সাম দিব লাগিব। লাইক ইয়ান কলো সিটি তেজপুৰ 100টা সিট ক্যাপাসিটি আছে। ডায়েট শোণিতপুৰ যোনটো বিশ্বনাথ চাৰিআলিত আছে। সো ইয়াৰ লাষ্ট ইয়াৰ এডমিশন ফি আছিলে ফৰ 1 year 18,500 আৰু ইয়াৰ সিট ক্যাপাসিটি আছে আমাৰ 50। থাৰ্ড কলেজটো আছে ডায়েট গোৱালপাৰা। ইয়াৰ লাষ্ট ইয়াৰ ফি এডমিশন ফি আছিলে 18,640 rupees আৰু ইয়াৰ ইনটেক ক্যাপাসিটি আছে 50। আছে ডায়েট মিৰ্জা। সো ইয়াৰ লাষ্ট ইয়াৰ ফি আছিলে 19,500 আৰু ইয়াৰ সিট ক্যাপাসিটি আছে আমাৰ 50। গভৰ্নমেন্ট বিটি কলেজ গোৱালপাৰা। ইয়াৰ লাষ্ট ইয়াৰ এডমিশন ফি আছিলে 19,809 rupees আৰু ইয়াৰ সিট ক্যাপাসিটি আছে আমাৰ 100। মই আপোনালোকক কৈছিলো গভৰ্নমেন্ট বিএড কলেজৰ জিও এফিলিয়েটেড দুখন কলেজ আছে য'ত সিট ক্যাপাসিটি আমাৰ 100K আছে। বাকি গোটেইখিনি গভৰ্নমেন্ট বিএড কলেজত আমাৰ সিট ক্যাপাসিটি 50K আছে। সো 100 সিট ক্যাপাসিটি থকা দুখন বিএড কলেজ হ'ল এখন সিটি তেজপুৰ আৰু এখন আছে এইটো গভৰ্নমেন্ট বিটি কলেজ গোৱালপাৰা। কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ। ইয়াৰ লাষ্ট ইয়াৰ এডমিশন ফি আছিলে 22,600 rupees আৰু ইয়াৰ ইনটেক ক্যাপাসিটি আছে 50। গভৰ্নমেন্ট বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন। সো ইয়াৰ মই এক্সাক্ট 2025 ফি ষ্ট্ৰাকচাৰটো নাপালো ৱেবসাইটত। সো মোৰ কোনো লগৰো নাই গভৰ্নমেন্ট বাণীকান্তত, সো মই এইটো উলিয়াব নোৱাৰিলো। বাট ইয়াৰ এটা এষ্টিমেট ফি ষ্ট্ৰাকচাৰ হ'ব 18,000 to 20,000 ইমানৰ ভিতৰতে ফি ষ্ট্ৰাকচাৰটো হয় ইয়াৰ, আৰু ইয়াৰ ইনটেক ক্যাপাসিটি আছে 50। লাষ্ট কলেজ আমাৰ গভৰ্নমেন্ট শিক্ষণ মহাবিদ্যালয় যিখন নগাঁৱত আছে। সো ইয়াৰ লাষ্ট ইয়াৰ এডমিশন ফি আছিলে 22,795 rupees আৰু ইয়াৰ ইনটেক ক্যাপাসিটি 50। কিন্তু ইয়াত ফ্ৰেছ কেণ্ডিডেটে ইউজুৱেলি সিট নাপায়, ইয়াত ডেপুটি টিচাৰ্ছৰ কাৰণে সিটবিলাক বুক থাকে। সো লাষ্ট ইয়াৰ অকল 5জনে পাইছিলে। 2024 তেনেকৈ 5জন ফ্ৰেছ কেণ্ডিডেট পাইছিলে, বাকি 45জন ডেপুটি টিচাৰ্ছ। সো এইবাৰ নাজানো কি হয়, এইবাৰো তেনেকেই হ'ব। ফ্ৰেছৰ কাৰণে 2-3টা সিট থাকিব, তাৰপিছত বাকিখিনি গভৰ্নমেন্ট টিচাৰসকলৰ কাৰণে থাকিব, ডেপুটি টিচাৰ্ছ বুলি যাক কওঁ আমি। সো এইটো আছিলে কুইকলি মই আপোনালোকক কৈ দিলোঁ বিএডৰ ফি ষ্ট্ৰাকচাৰবিলাক। আৰু মই আপোনালোকক কালিৰ ভিডিঅ'টোত গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড প্ৰাইভেট যিকেইখন কলেজ আছে 27টা টোটেল আমাৰ কলেজ আছে প্ৰাইভেট, সেই গোটেইখিনিৰে মই ফি ষ্ট্ৰাকচাৰখিনি আপোনালোকৰ লগত ডিছকাছ কৰিছিলোঁ। সো যিসকলে চোৱা নাই ভিডিঅ'টোক এবাৰ চাই ল'ব আৰু দেখিব পাৰিছে গভৰ্নমেন্ট বিএড কলেজ আৰু প্ৰাইভেট বিএড কলেজৰ মাজত কিমান ফিৰ মানে কিমান ভাষ্ট ডিফাৰেঞ্চ আছে। সো লাইক গভৰ্নমেন্টবিলাকত এখন কলেজতে প্ৰথম ফৰ 1 year 1 লাখ দিব লাগে আৰু ইয়াত আপোনাৰ বছৰত
21,000 দিলেই হৈ যায় বা কিছুমানতো 18,000 আছে 19,000 মানে 22,000তকৈ ওপৰ নাযায় গভৰ্ণমেণ্ট বি এড কলেজৰ এইবাৰ অকণমান যদি বাঢ়েও তেতিয়াহ'লেও বাঢ়ি যদি যায় তো 23,000 বা 22,000 থাকিব তাতছে বেছি নাযায় চ' গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড গভৰ্ণমেণ্ট কলেজত গভৰ্ণমেণ্ট বি এড কলেজ আমাৰ 8খন আছে চ' 8খন মিলাই আমাৰ টোটেল চিট হয় 500 অনলি 500 চিট আছে গভৰ্ণমেণ্ট বি এড কলেজত চ' আৰু বি এড চাগে কিমানে দিছে সেইটোতো বাৰু সিহঁতে একজেক্ট ডাটা পোৱাই নাই 22,000 20,000 মানেতো বি এড চাগে দিছে চ' কিমান কম্পিটিশ্যন হ'ব মানে এটা চিটত কিবা তাতো ইয়াত 500 চিট এতিয়া আছে কিন্তু এই 500 চিটৰ ভিতৰৰ প্ৰায় আধাতকৈও বেছি চিট ক'ব পাৰি ডেপুটি টিচাৰসকলৰ যাব ডায়েট কলেজবিলাকতো মষ্টলি ডেপুটি টিচাৰ্ছৰে চিটবিলাক থাকে চ' সেইটো এটা প্ৰব্লেম আছে চ' গভৰ্ণমেণ্টত খুবেই কম ভাল মাৰ্কছ পালেও গভৰ্ণমেণ্টত কেতিয়াবা চিট নাপায় চ' সেইকাৰণে আপোনালোকে যিমানে পাৰে গভৰ্ণমেণ্ট কলেজ 8খন আছে 8খনতে এপ্লাই কৰি দিব আৰু মোক এটা কুৱেৰিজ আহিছিলে গভৰ্ণমেণ্টৰ যেতিয়া এপ্লাই কৰোঁ তেতিয়া এপ্লিকেশ্যন ফিবিলাক কিমান হ'ব তো সেইবিলাক কলেজ টু কলেজ ভেৰাই কৰিব মই মোৰ কলেজৰ ক'ব পাৰোঁ আৰু বিশ্বনাথ কলেজ ডায়েট বিশ্বনাথখনৰ কাৰণ মই দুখনৰ পৰা ফৰ্ম আনিছিলোঁ চ' ডায়েট বিশ্বনাথৰ ফি আছিলে 300 ৰুপিজ ফৰ্ম দিব লগত আৰু প্ৰস্পেক্টাছ দিব তো 300 ৰুপিজ দিব লাগিব আৰু লাষ্ট ইয়েৰৰ আৰু এইবাৰ নাজানো কিমান হ'ব তিমানে থাকিব যদি বাহিৰত 200 ৰুপিজ এটা বঢ়াই দিব চাগে আৰু চিটি তেজপুৰৰ লাষ্ট ইয়েৰ আমাৰ এডমিশ্যনৰ কাৰণে যেতিয়া ফৰ্ম আনিব গৈছিলোঁ তেতিয়া আমাক ফি লৈছিলে 400 ৰুপিজ চ' প্ৰস্পেক্টাছ এখন দিছিলে আৰু এপ্লিকেশ্যন ফৰ্মখন দিছিলে আৰু 400 আমি জমা দিব লাগিছিলে চ' এইটোৱে হয় আৰু গভৰ্ণমেণ্ট কলেজত অনলাইন ল'ব নোৱাৰি অফলাইন কলেজ টু কলেজ যাবই লাগিব আপোনালোকে ফিজিকেলি পইচা দি পেলাই ফৰ্ম আনি নেক্সট ডে বা এটা টাইম দি দিয়ে ডেট দি দিয়ে সেইটো পাৰ্টিকুলাৰ ডেৰ দিনাখন গৈ আপোনালোকে ফৰ্ম নিজে ছাবমিট কৰি আহিব পাৰে কলেজত চ' কলেজৰ সময়ত আপোনালোকৰ ডকুমেণ্টছবিলাক লাগিব পাৰে মই জাষ্ট এতিয়া এনেই কৈ দিছোঁ কিন্তু ডকুমেণ্টছ ৰিলেটেড যেতিয়া ৰেংক লিষ্ট আহি যাব মই প্ৰত্যেকটো কলেজৰ কি ডকুমেণ্টছ নিড আছে সেইখিনি মই আপোনালোকক জনাই থাকিম বাৰু কিন্তু এতিয়া এনেই মই কৈ দিওঁ আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন আছে বা মাষ্টাৰ্ছ আছে কিছুমানে হয়তো অৰিজিনেল চাৰ্টিফিকেটখন ইউনিভাৰ্চিটিৰ পৰা লোৱা নাই লাইক মই এতিয়ালৈকে লোৱা নাই মোৰ গ্ৰেজুৱেশ্যন হৈছিলে 2019ত আৰু মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ 2022ত কিন্তু মই এতিয়ালৈকে অৰিজিনেল চাৰ্টিফিকেট মই লোৱাই নাই দুইখনে মোৰ প্ৰভিঞ্চিয়েল চাৰ্টিফিকেটখন আছে চ' কলেজত আপোনালোকে এপ্লাই কৰোঁতে প্ৰভিঞ্চিয়েল চাৰ্টিফিকেট দি কৰিব পাৰিবই কোনো ঠাইত প্ৰব্লেম নহ'ব আৰু লগতে যিসকল ৰিজাৰ্ভ কেটেগৰীৰ আছে লাইক EWS PWD PST আৰু OBC NCL চ' এইসকলে কিন্তু কাৰেণ্ট ইয়াৰৰ তেওঁলোকৰ নিজৰ ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেটবিলাক লাগিব আৰু কাষ্ট চাৰ্টিফিকেট এতিয়া ডিজিটেল হৈ গৈছে চ' ডিজিটেল কাষ্ট চাৰ্টিফিকেটখনে কিছুমান কলেজে বিচাৰি দিয়ে পাৰ্টিকুলাৰলি লিখি দিয়ে চ' আপোনালোকে সেইটো ৰাখিব যদি নাই তো এতিয়া বনাই লওক বেছি টাইম নালাগে ডিজিটেল চাৰ্টিফিকেট বনাওঁতে আৰু আপোনালোকক মেট্ৰিকৰ গোটেইখিনি ডকুমেণ্টছ 12ৰ গোটেইখিনি ডকুমেণ্টছ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট মাষ্টাৰ্ছৰ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট চ' কাষ্ট চাৰ্টিফিকেট ক্লাছ 10ৰ এডমিট কাৰ্ড দেন জিও এণ্ট্ৰেঞ্চ দি জিও এণ্ট্ৰেঞ্চ যি আপোনালোকে দিছে তো তাৰ এডমিট কাৰ্ড যোনখন লৈ গৈছিলে চাইন থকা অ'কে ইনভিজিলেটৰে চাইন কৰিছিলে আপোনালোকে চাইন কৰিছিলে এণ্ট্ৰেঞ্চ দিনা তো সেইখন লাগি আপোনালোকৰ যি ৰেংক লিষ্ট ওলাব তাৰ আপোনালোকক যোনটো পেজত মানে এটা পূৰা PDF ওলাইতো চ' PDFৰ যোনটো পেজত আপোনালোকৰ নাম থাকিব সেই পেজটো প্ৰিণ্ট আউট কৰি আপোনালোকৰ য'ত নাম থাকে তাত পেনেৰে তলত এনেকৈ হাইলাইট কৰি দিলে হ'ল আণ্ডাৰলাইন কৰি পেলাই সেইটো আপোনালোকে ছাবমিট কৰিব লাগে আৰু ফটো কপি আৰু লগত যি এমাউণ্টটো বাৰু ভেৰিফিকেশ্যন হ'ব সেইটো আপোনালোকে ছাবমিট কৰি দিব ছাবমিট কৰি আহি পেলাই আকৌ এদিন ভেৰিফিকেশ্যন হ'ব এডমিশ্যনৰ দিনাখনেই প্ৰথমতে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সিদিনাখন আপোনালোকে অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব চ' সেইখিনি গোটেইখিনি কলেজ ষ্টাফে মেচ কৰি চাব চ' মেচ কৰি চোৱা ভেৰিফাই কৰি ল'ব ভেৰিফাই যদি হৈ গ'ল তাৰপিছত আপোনালোকৰ এডমিশ্যনটো হ'ব চ' সেইটো সময়ত এতিয়া আপোনালোকৰ যি এমাউণ্ট থাকে লাইক 21,000 22,000 যি কলেজৰ তেনেকৈ আপোনালোকে এমাউণ্টটো দিব লাগিব অ'কে কেছ এমাউণ্ট লয় চ' আপোনালোকে কেছ যোগাৰ কৰি থ'ব গভৰ্ণমেণ্ট কলেজবিলাকৰ কৈছোঁ প্ৰাইভেটেতো কিছুমান কলেজ আছে অকল কেছ নলয় ইহঁতে অকল অনলাইন পে'মেণ্ট লয় চ' এখন দুখন কলেজ আছে নেক্সট মই হোষ্টেল ফেচিলিটিৰ কাৰণে সুধিছিলে কিছুমানে চ' হোষ্টেল ফেচিলিটিৰ কাৰণে মই প্ৰাইভেটবিলাকত ক'লোঁ গভৰ্ণমেণ্টত হোষ্টেল ফেচিলিটি ইমানত নাই লাইক চিটিত নাই বিশ্বনাথ ডায়েটখনত নাই আগতে আছিলে ডায়েট বিশ্বনাথত কিন্তু এতিয়া নাই আৰু বাকীখিনিত আছে নাই সেইটো মই ভালকৈ মই নিজে চাই তাৰপিছত মই আপোনালোকক বেলেগ এটা শ্বৰ্ট ভিডিঅ'ত জনাই দিম কিবা যদি আপোনালোকৰ ডাউট আছে তো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোক পাৰ্চনেলি যদি সোধে তেতিয়াও মই অকণ দেৰি হয় বাট মই ৰিপ্লাই দিমেই সকলোকে চ' ইনষ্টাগ্ৰাম হওক বা হোৱাটছএপ হওক বা কমেণ্ট ছেকশ্যন হওক
চ' এয়াই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ ষ্টে হেপী এণ্ড ষ্টে হেল্ডি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত